ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিচেম্বৰ মাহৰ 20 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ। আজি বন্ধুসকল তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি। আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ, তাৰ পিছতে পূব ফাংগনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব বিষ্কুম্ভ যুগ। আজি কৰণ হ'ব তৈতিলকৰণ। আজিৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি। আজিৰ জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱানীগণ। আজি মৰণ দুখ নাই। আজি সূৰ্য উদয় হ'ব 6:09, সূৰ্যাস্ত সময় হ'ব 4:31। প্ৰতিদিনৰ ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আপুনি আকাংক্ষিত সফলতা লাভ কৰিব। কিবা এটা কামত ভাল এটা সফলতা লাভ কৰিব পাৰে বুলি কৈছে, কিন্তু কঠোৰ পৰিশ্ৰমৰ সময়সীমা ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। অভিজ্ঞ লোকৰ পৰা দিহা পৰামৰ্শই বিশেষকৈ আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ দুৱাৰ মুকলি কৰিব বুলি কৈছে। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। জনা শুনা মানুহৰ পৰা যেতিয়া সহায় ল'ব, সহযোগিতা আপোনালোকে পাব, ছাপোৰ্ট পাব, বহুত বেছি উপকৃত হ'ব বুলি কৈছে। আজি বিশেষকৈ সামাজিক কাম কাজত সহযোগ কৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পাব। ল'ৰা ছোৱালীৰ ফালৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত আজি ধ্যান ৰাখিব লাগিব, পাৰিবাৰিক দায়িত্বৰ প্ৰতি সচেতন হওক আৰু ব্যক্তিগত জীৱনত হোৱা বিবাদ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ পৰিকল্পনাবোৰ গোপনে ৰাখক। পৰীক্ষাৰ ক্ষেত্ৰত প্ৰস্তুতিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে এতিয়া অধিক কষ্ট কৰিব লাগিব। ব্যৱসায়ত নতুন অফাৰ আৰু ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফলাফল লাভ কৰিব পাৰে। আজি এই পৰিকল্পনাৰ বিশেষ অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক, পৰিকল্পনাৰ ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে। বিশেষকৈ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত আপোনালোকৰ কিনাৰ ক্ষেত্ৰতে হওক, বিক্ৰী কৰাৰ ক্ষেত্ৰতে হওক, তেনেকুৱা ধৰণৰ লগত জড়িত বিষয়ত লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। কাগজ পত্ৰ আৰু ফাইলসমূহ বা নিজৰ নথি পত্ৰবোৰ ভালদৰে সংগঠিত কৰি ৰাখক। আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত চলি থকা ভুল বুজাবুজি সমাধান হ'ব আৰু পাৰস্পৰিক সম্প্ৰীতি স্থাপন হ'ব বুলি কৈছে। কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰক আৰু খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। আজি আপোনালোকে নিজৰ খং ৰাগবোৰ কিছু কমাবলৈ চেষ্টা কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজিৰ বিশেষ কামত সফল হ'বলৈ ধৈৰ্য থাকিলে সোনকালে সফলতা লাভ কৰিব। আজি ল'ৰা ছোৱালীৰ সৈতে জড়িত যিকোনো চলি থকা চিন্তাৰ পৰা সকাহ পাব। আজি কোনোবা ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিক শান্তি পাব। আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ৰূপান্তৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে। আজি কোনো অবৈধ কামত আগ্ৰহ নল'ব। বেছি বিতৰ্কত লিপ্ত হ'লে সমস্যা হ'ব পাৰে। লিপ্ত নহ'ব, নহ'লে সমাজত আপোনালোকৰ ভাৱমূৰ্তি বেয়া হ'ব পাৰে, আপোনালোকৰ ইমেজটো বেয়া হ'ব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰিব। আজি কাৰোবাৰ কথাত বিশ্বাস বেছি নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে আজি ঘৰৰ কোনো জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লওক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ যি উপযুক্ত সমাধান বা আপোনালোকৰ সলিউশ্যন কিছুমান লাভ কৰিব বুলি কৈছে। গ্লেমাৰ, মিডিয়াৰ, কম্পিউটাৰ আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। আজি কাৰ্যালয়ৰ কাম কাজত ইতিবাচক পৰিৱৰ্তন আহিব। আজি বৈবাহিক জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব। ঘৰৰ ব্যৱস্থাও সঠিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে ভাগৰুৱা অৱস্থা হ'ব পাৰে। মানসিক উত্তেজনা থাকিব। আজি গাড়ী মটৰ চলাওঁতে কিন্তু বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে সাৱধান হ'ব লাগিব, সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। মিথুন ৰাশি। যোৱা কেইদিনমানৰ তুলনাত আজি সকাহৰ সময় বুলি কৈছে। চলি থকা সমস্যাবোৰো কিছু সমাধান হ'ব। যিকোনো কাম কৰাৰ আগতে পৰিকল্পনা আৰু খচৰা প্ৰস্তুত কৰিলে আপুনি যিকোনো ধৰণৰ ভুলৰ পৰা হাত সাৰিব। অৰ্থাৎ কিবা এটা কৰিব ভাবিছে, সেইখিনি যদি আগতীয়াকৈ প্লেনিং কৰি লয় কেনেকৈ কৰিব, কেনেকৈ আগবাঢ়ি কৰিলে ভাল হ'ব, তেতিয়া ভুল হোৱাৰ যিটো চান্স সেইটো কম থাকে বুলি কৈছে। বন্ধু বা আত্মীয়ৰ লগত কথা পাতি থাকোঁতে আজিৰ দিনটোত পুৰণি বিষয় এটা আহিব পাৰে। নিজৰ প্ৰকৃতি শান্ত আৰু সংযত কৰি ৰাখক। আয়তকৈ খৰচ বেছি হ'ব, ইনকামতকৈ খৰচ বেছি হ'ব। গতিকে য'তে যাওক তাতে বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰক বুলি কৈছে। বজাৰ কৰা, বিপণন
আদি কামবোৰ যিমান পাৰে পিছুৱাই দিয়ক কিছুমান ক্ষেত্ৰত লোকচান হ'ব পাৰে এই সময়ত ব্যৱসায়ত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি থকাটো গুৰুত্বপূৰ্ণ কাৰণ এজন কৰ্মচাৰীৰ অসাৱধানতাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামত লাভ হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব স্বামী স্ত্ৰীৰ সম্পৰ্কত ইগো প্ৰভাৱে ঘৰৰ পৰিৱেশটো নষ্ট কৰিব পাৰে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ সংক্ৰমণ আৰু বুকুৰ লগত জড়িত সমস্যা হ'ব পাৰে অসাৱধান নহ'ব নিজৰ সঠিক যত্ন লওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ওপৰত বিশ্বাস ৰাখি বিশেষকৈ অধ্যয়নৰ প্ৰতি একাগ্ৰ হৈ থাকিব অৰ্থাৎ কেৰিয়াৰৰ প্ৰতি এটা চিন্তা থাকিব যে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা ৰিজাল্টটো ভাল কৰাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ মাইণ্ডটো বিশেষকৈ কিতাপৰ প্ৰতি বা অধ্যয়নৰ প্ৰতি থাকিব বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ককট ৰাশি দিনটো কিছু সুখৰ খবৰ লাভ কৰিব পাৰে আজি আপোনালোকৰ ভিতৰত নিজৰ মনৰ ভিতৰত নতুন উৎসাহ আৰু শক্তি অনুভৱ কৰিব আজি ঘৰখনত ইতিবাচকতা বজাই ৰখাৰ ব্যৱস্থাৰ প্ৰতি আপোনালোকে যথেষ্ট আগ্ৰহী হ'ব ঘৰখনৰ বা পৰিয়ালৰ সুৰক্ষাৰ সন্দৰ্ভত যিকোনো যদি আপোনালোকে নিয়ম বনাব বিচাৰিছে সেইবোৰ উপযুক্ত হ'ব আজি আয়ৰ আৰু বিশেষকৈ ব্যয়ৰ মাজত সঠিক ভাৰসাম্য আপোনালোকে ৰখাক বুলি কৈছে অপচয়কাৰী আপোনালোকৰ ব্যয় নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ যধে মধে টকা পইচা খৰচ নকৰিব পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে আজি ব্যৱসায়িক কামত অসাৱধান হ'ব এই সময়ত কাৰ্যক্ষমতাটো কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে পুৰণি আদেশ বা কোনো দলৰ বাবে সমস্যা হ'ব পাৰে নিয়োজিত লোকৰ বাবে কামৰ বোজা বেছি হ'ব পাৰে আজি আপোনাৰ প্ৰতি আপোনালোকৰ জীৱন সংগীৰ আৱেগিক সমৰ্থনে আপোনালোকৰ দক্ষ ক্ষমতাত এক নতুন দিশ প্ৰদান কৰিব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধান হওক ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে এই সময়ত ইতিবাচক হৈ থকাটো অতিকৈ গুৰুত্বপূৰ্ণ আজি বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ গেছ আৰু বদ হজমৰ লগত জড়িত সমস্যা হ'ব পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব ৰেসপেক্ট লাগিব সন্মানৰ ভাৱ লাগিব বুলি কৈছে আৱেগিকভাৱে কোনো সিদ্ধান্ত নল'ব গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশিলৈ আগবাঢ়িছোঁ আজি এজন বিশেষ ব্যক্তিৰ সহায়ত কিছু লোকে এটা ডাঙৰ সমস্যাৰ পৰা সমাধান পাব পাৰে মুক্ত হ'ব পাৰে যাৰ বাবে আপুনি কিছু সকাহ পাব নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব ঘৰখনত কিছু সংস্কাৰ বা সজ্জাৰ সন্দৰ্ভত কিছু পৰিকল্পনা হ'ব পাৰে কিন্তু যিকোনো কাম কৰাৰ আগতে তাৰ বাজেট বনাওক গোটেইখিনি আপোনালোকৰ ডিটেইলছখিনি লৈ লওক আৰু কামখিনি কৰক বুলি কৈছে আজি আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পৰিব কিছু যুৱক যুৱতীসকলে বেছিভাগ সময় ধেমালিতে কটাব যাৰ বাবে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে যিকোনো অচিনাকি ব্যক্তিৰ সৈতে কথা পতা বা যিকোনো চুক্তি কৰাৰ সময়ত কথা কওঁতে সিদ্ধান্ত লওঁতে ডিসকাস কৰোঁতে নিজৰ ওপৰত নিশ্চয়কৈ চকু ৰাখিব নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা আছে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব ব্যৱসায়িক ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে আজি কৰ্মচাৰীৰ পৰা সাপোৰ্ট পাব কাম লোৱাৰ সময়ত বিশেষকৈ এই সময়খিনি সাৱধান হওক অলপ অসাৱধানতা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে লগতে কৈছে যে সহকৰ্মী নেতিবাচক মনোভাৱে আপোনালোকক অশান্তি দিব পাৰে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক ব্যক্তিগত আৰু পেছাদাৰী সমস্যাই ঘৰৰ ব্যৱস্থাত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক আপুনি ভাল লাভ কৰিব আপোনালোকৰ প্ৰেমৰ সংগীৰ বিশেষকৈ আপোনালোকৰ মৰম আৰু সাপোৰ্ট পাব মানসিক চাপে আপোনালোকৰ হজম শক্তিত প্ৰভাৱ পেলাব পাৰে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক মানসিক চাপমুক্ত হ'বলৈ যোগৰ সহায় লওক বুলি কৈছে ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আজি আৰ্থিক কিছু লাভ হ'ব কৰবাত ধন বিনিয়োগ কৰিলেও ভৱিষ্যতৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব মাটি আৰু সম্পত্তিৰ লগত জড়িত যিকোনো কামো সম্পূৰ্ণ কৰিব পাৰিব এজন বিশেষ ব্যক্তিৰ সান্নিধ্যত বা তেওঁলোকৰ সাপোৰ্টত আপোনালোকৰ চিন্তাধাৰাত উল্লেখযোগ্য ইতিবাচক পৰিৱৰ্তন আহিব ধ্যান ৰাখিব লাগিব দুপৰীয়াৰ কিছু ভাল খবৰ পোৱাৰ বাবে আপোনালোকৰ মনটো
বহুত বেছি পপুলাৰ হৈ থাকিব কিছু ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আজিৰ দিনত কৈছে যে আপোনালোকৰ কিছুমান মানসিক চাপে বা টেনচনে আপোনালোকক আগুৰি ধৰিবলৈ পাৰে বুলি কৈছে কিন্তু আগুৰি ধৰিবলৈ নিদিব নিজৰ চিন্তাধাৰাত ইতিবাচক আনক ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব বাহন বা মেচিন সম্পৰ্কীয় সঁজুলি সাৱধানে ব্যৱহাৰ কৰক আজি ব্যৱসায়িক বিষয়ত অসাৱধান নহ'ব যদি আপুনি বিশেষকৈ কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে কৰাৰ পৰিকল্পনা কৰিছে বিজনেছ এটা কৰিম বুলি ভাবিছে কিবা এটা চিন্তা চৰ্চা কৰিছে তেন্তে ইয়াক গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰক ব্যৱসায়িক বিষয়ত সাৱধান হওক আপোনালোকে কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে যদি কিবা এটা পৰিকল্পনা কৰিছে কৰিম বুলি তেনেহ'লে আপোনালোকে অলপ সাৱধান হ'বই লাগিব আজি আপোনালোকৰ সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ উপযুক্ত সহযোগিতা বজাই ৰাখিব আৰু অফিচত কিবা নহয় কিবা এটা ৰাজনীতি চলিব পাৰে পলিটিক্স হ'ব পাৰে কিছু গতিকে ধ্যান ৰাখক আজি পৰিয়ালৰ পৰিৱেশ সুখেৰে ভৰা হ'ব মনোৰঞ্জন বা বজাৰ কৰাৰ ক্ষেত্ৰতো আপোনালোকে জড়িত পৰিকল্পনাও আপোনালোকে সকলোৰে সৈতে কৰিব পাৰে ঘৰখনত স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব ঘৰুৱাৰ চিকিৎসাৰ দ্বাৰা কিছু ক্ষেত্ৰত আপোনালোকে স্বাস্থ্য আৰোগ্য লাভ কৰিব পাৰে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশি ধৈৰ্য আৰু শান্তিৰে যিকোনো প্ৰতিকূল পৰিস্থিতি বিশেষকৈ সমাধান কৰিলে সফলতা লাভ কৰিব এই সময়ত ল'ৰা ছোৱালীসকলৰ পৰা সন্তোষজনক খবৰ লাভ কৰিব পাৰে যদি ভাড়াঘৰৰ সৈতে জড়িত কোনো সমস্যা আছে কিছু লোকৰ তেন্তে ইয়াৰ সমাধান বিচাৰি পোৱা যাব পাৰে বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ কিছু সৈতে আপোনালোকৰ লগ হ'ব বুলি কৈছে কিন্তু ধ্যান ৰাখক সৰু সৰু সমস্যাৰ মাজতো আপোনালোকৰ অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আজিৰ দিনটোত মাত্ৰ ধৈৰ্য আৰু শান্তি বজাই ৰাখক বুলি কৈছে পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ সমস্যাসমূহ ভাগ বতৰা কৰাত আৰু সহায় বিচৰাত বিশেষকৈ একেবাৰে কুণ্ঠাবোধ নকৰিব কিবা এটা যদি সহায়ৰ প্ৰয়োজন হয় ছাপোৰ্টৰ প্ৰয়োজন হয় আপোনালোকৰ ভাই ভনী বা সকলোৰে লগত সেইখিনি শ্বেয়াৰ কৰক বুলি কৈছে নিশ্চয়কৈ ছাপোৰ্ট পাবই আত্মচিন্তাটো কিছু সময় কটাক বুলি কৈছে ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক হ'ব এই সময়ত ঋণ লোৱাৰ পৰিস্থিতি আপোনালোকৰ সৃষ্টি হ'ব পাৰে গতিকে সামৰ্থ্যতকৈ বেছি নল'ব অৱশ্যে বীমা পলিচিৰ দৰে ব্যৱসায়টো লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে যদি কোনো চৰকাৰী বিষয় চলি আছে বা কাম কাজবোৰ চলি আছে তাৰ সমাধানো বিচাৰি পাব পাৰে আজি পুৰণি বন্ধু বান্ধৱীৰ সৈতে অত্যধিক যোগাযোগ বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আপোনালোকৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অসাৱধান নহ'ব আৰু লগতে নিজৰ পৰিয়ালৰ যত্ন লওক স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ ছালৰ লগত জড়িত কিছু সমস্যা স্কিনৰ কিছু প্ৰব্লেম হ'ব পাৰে এলাৰ্জিৰ সমস্যাৰ বৃদ্ধি পাব পাৰে প্ৰদূষণ আৰু অতিমাত্ৰাক ভিৰ কৰাৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি কিছুমান সমস্যা হ'ব পাৰে কিন্তু আপুনি আপোনালোকৰ প্ৰচেষ্টাৰে সেইবোৰ অতিক্ৰম কৰিব আত্মবিশ্লেষণ আৰু আত্মনিৰীক্ষণ কৰিলে আপুনি আপোনালোকৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰিব পাৰিব কিছুমান নতুন কামৰ ৰূপৰেখা বনাব পাৰে ধ্যান ৰাখক আপোনাৰ ইচ্ছামতে কাম নকৰাৰ বাবে খং আধিপত্যৰ বিস্তাৰ কৰিব পাৰে ধৈৰ্য আৰু বজাই ৰাখিব লাগিব সংযম বজাই ৰাখিব লাগিব আইতকৈ ব্যয় বেছি হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক বুলি কৈছে নিজকে প্ৰমাণ কৰিবলৈ এতিয়া অধিক কষ্ট কৰিব লাগিব বুলি কৈছে এই সময়খিনিত খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে ব্যৱসায়ত অধিক দায়িত্ব থাকিব কিন্তু যিকোনো কঠিন কাম আপুনি আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু জ্ঞানেৰে সমাধান কৰিব পাৰিব কমিশ্যন বীমা আদিৰ লগত জড়িত কামত হঠাৎ সফলতা লাভ কৰিব পাৰে নিয়োজিত লোকৰ ওপৰত অধিক কামৰ বোজা পৰিব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়াৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে বন্ধুক লগ পালেও শান্তি পাব আজি স্বাস্থ্যৰ ক্ষেত্ৰত আৰ্দ্ৰ ট্ৰাপ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক কাহ চৰ্দি আৰু ভাইৰেল জ্বৰ হোৱাৰ সম্ভাৱনা আছে গতিকে অসাৱধান আপোনালোকে একেবাৰে নহ'ব বুলি কৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনুৰাশি আজি যি কামৰ বাবে আপুনি কিছুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে হাৰ্ড ৱৰ্কিং কৰি আছে এটা কামতে লাগি আছে সেই কাম আজি ফলাফল বিশেষকৈ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে কোনো চৰকাৰী বিষয় যদি জটিল হয় কাম কাজবোৰ জটিল হয় তেন্তে তাৰ সমাধান আজি লাভ কৰিব পাৰে আজি ল'ৰা ছোৱালীৰ হাঁহিৰ সন্দৰ্ভত কিছু লোকে সুখৰ খবৰ পাব পাৰে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ বহুত দায়িত্ব থাকিব আপোনালোকৰ কামৰ বোজা আন সদস্যসকলৰ সৈতে
ভাগ কৰিবলৈ আপোনালোকে চেষ্টা কৰক বুলি কৈছে নহলে আপোনালোকৰ ব্যক্তিগত কামত স্তব্ধ হৈ পৰিব পাৰে ব্যক্তিগত কামবোৰ আবদ্ধ হৈ পৰিব পাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক আজি ব্যৱসায়িক কাম-কাজ উন্নত হ'ব বেছিভাগ কাম ফোন কল বা যোগাযোগৰ জৰিয়তে কৰা হ'ব পাৰে কমিছন আৰু ফাইনেন্সৰ লগত জড়িত কামত লাভৱান হ'ব পাৰে নিয়োজিত লোকে তেওঁলোকৰ বিশেষকৈ পদোন্নতিৰ লগত জড়িত কিছু খবৰ লাভ কৰিব পাৰে আজি পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু প্ৰেমৰ অনুভূতি থাকিব আজি ঘৰখনত ধনাত্মক শক্তিৰ প্ৰাধান্য থাকিব প্ৰেমৰ সম্পৰ্কত ইগোৰ সংঘাত বাঢ়িব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমণ বা এলাৰ্জিৰ দৰে সমস্যা হ'ব পাৰে গতিকে নিজৰ যত্ন লওক অৱশ্যে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব পাৰিব গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু প্ৰথম গুৰুত্ব দিব লাগিব আজি পিতৃসদৃশ ব্যক্তিৰ পৰা বিশেষকৈ চাপতো হ'ব পাৰে কৰ্মসংস্থাপন বিশেষকৈ বিচাৰি থকা বা কিবা এটা কামৰ বাবে চেষ্টা কৰিছিল বহুত বেছি প্ৰয়োজন আছিল তেনেকুৱা ধৰণৰ কামৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে নাৰীক সন্মান কৰক বিশেষকৈ পুৰুষসকলে আজি স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ অনুভৱক বিশেষকৈ বুজি পাব লাগিব বুলি কৈছে যেতিয়া আপোনালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং কম থাকিব বুজাবুজি কম থাকিব বিশেষকৈ সমস্যাও হ'ব পাৰে কিবা এটা সৰু সৰু কথা বতৰাক লৈ তৰ্ক বিচালো হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি ভাগ্যৱান ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মকৰ ৰাশি আজি বহুত ভাল আপোনালোকৰ সুযোগ আহিব যদি স্থানান্তৰৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰা হৈছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে ভাল সময় বুলি কৈছে কেৰিয়াৰ সম্পৰ্কীয় প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকৰ সন্তানে বিশেষকৈ সফলতা লাভ কৰিলে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি কাৰোবাৰ সহায়ত ভাই ভনীৰ লগত চলি থকা বিবাদ সমাধানৰ বাবে চেষ্টা কৰক আবেগৰ বাবে আপোনালোকৰ যিকোনো সিদ্ধান্ত ভুল হ'ব পাৰে আজি আপোনালোকৰ ব্যৱহাৰিক দৃষ্টিভংগী ৰাখিলে ভাল হ'ব আজি আপোনালোকৰ লাভ লোকচান দেখাৰ পিছতহে যিকোনো কাম সম্পূৰ্ণ কৰক বুলি কৈছে মহিলাসকলে ঘৰখনৰ সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি ব্যৱসায়ত নতুন চুক্তি বা প্ৰকল্প পাব পাৰে কিন্তু বিনিয়োগ সম্পৰ্কে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হওক কিবা এটা ক্ষতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময়ত কেৱল বৰ্তমান কাম-কাজতে মনোযোগ দিয়ক বুলি কৈছে চৰকাৰী সেৱা আগবঢ়াৰ লোকসকলে তেওঁলোকৰ কামৰ বুজাত সন্তুষ্ট হ'ব আজি বৈবাহিক আপোনালোকৰ জীৱন সংগঠিত হ'ব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে শান্তিপূৰ্ণভাৱে পৰিস্থিতি সমাধানৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ভজাপুৰাৰ খাদ্যবোৰ বা গধুৰ খাদ্য গ্ৰহণ নকৰিব বেছি গেছ আৰু এচিডিটি সমস্যাই আপোনালোকক শাৰীৰিকভাৱেও বহুত বেছি অশান্তি দিব পাৰে মানসিকভাৱেও অশান্তি দিব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত কিন্তু প্ৰথম গুৰুত্ব দিব লাগিব খোৱা-বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব নিজৰ খাদ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত ভালকৈ আপোনালোকে অধ্যয়ন কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰা উচিত চিন্তা কৰিব লাগিব সেইখিনি মাইণ্ডত আনিব লাগিব মনত আনিব লাগিব পজিটিভিটি আনিব লাগিব তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰীৰাম জয় হনুমান কুম্ভ ৰাশি আজি চিন্তাশীলভাৱে সিদ্ধান্ত লোৱা আৰু বেছিভাগ কাম নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে সফলতা লাভ কৰিব কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় আপোনালোকৰ বাবে অতি সহায়ক হ'ব পিতৃ-মাতৃৰ নিৰ্দেশনা অনুসৰণ কৰাটো আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব কেতিয়াবা আপোনালোকৰ এই দিনটো ভাগৰ বিশেষকৈ আপোনালোকৰ মনত কিছু উদয় হোৱাৰ নেতিবাচক চিন্তাই কিন্তু আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰাব পাৰে গতিকে নিজৰ ওপৰত বিশেষকৈ নিজৰ জীৱনত ভয় আৰু উদ্বিগ্নতাৰ দৰে পৰিস্থিতিক স্থান নিদিব বুলি কৈছে এই সময়ত ল'ৰা-ছোৱালী সকলো পঢ়া-শুনাৰ পৰা বিচলিত হৈ পৰিব পাৰে পৰিয়ালৰ বিৰুদ্ধে কোনো কাম নকৰিব আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব আৰ্থিক বিষয়ত অসাৱধানতাৰ লোকচানৰ বিশেষকৈ কিবা এটা লষ্টৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে সেই বিষয়ে কিন্তু তথ্য লৈ লওক ডিটেইলছখিনি লৈ ল'ব তাৰপিছত ষ্টাৰ্ট কৰক কাৰ্যালয়ৰ কামত সমস্যা আপোনালোকৰ পাব আৰু সহায়ো লাভ কৰিব বুলি কৈছে অৰ্থাৎ মধ্যমীয়া বুলি ক'ব পাৰি আজি স্বামী-স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব লগতে আপোনালোকৰ পৰিয়ালৰ আৱশ্যকতা আৰু যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে
স্বাস্থ্য মোটামুটি ভাল হ'ব চৰ্দিৰ দৰে বা কাহৰ দৰে সমস্যাৰ ক্ষেত্ৰত অসাৱধানতাৰ অৱলম্বন নকৰিব গতিকে সাৱধানতাৰ অৱলম্বন কৰক খোৱা বোৱাৰ ক্ষেত্ৰত শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 1 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি আজি এক লাভজনক সময় ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ আগ্ৰহ সম্পৰ্কীয় কাম-কাজৰ বাবে সময় পাব ভৱিষ্যতৰ আনুষংগিক কাম-কাজৰ সন্দৰ্ভত কিছু বিশেষ পৰিকল্পনা বা প্লেনিং কৰা হ'ব পাৰে যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতাৰ সৈতে জড়িত উপযুক্ত ফলাফল লাভ কৰিব পাৰে মনত ৰাখিব যে অসাৱধান বাবে বিশেষকৈ আপোনালোকৰ কিছুমান বস্তু হেৰাই যাব পাৰে গতিকে সাৱধানতাৰ অৱলম্বন কৰক মানুহৰ মোহময় আৰু জেদি স্বভাৱৰ বাবে কাৰোবাৰ লগত আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ ধৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত অসাৱধান হোৱাটো কিন্তু উচিত নহয় প্ৰেজেন্ট টাইমত ব্যৱসায়িক বিষয়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে কৰ্মচাৰীসকলৰ সৈতে উপযুক্ত আচৰণ কৰক ইয়াৰ ফলত তেওঁলোকৰ কাৰ্যক্ষমতা বৃদ্ধি পাব চাকৰিত বহুদিন ধৰি চলি থকা যি ধৰণৰ সমস্যা সেইবোৰ আপোনালোকক সকাহ পাব নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব চাকৰিত কিছুমান গুৰুত্বপূৰ্ণ কামৰ বুজাও লাভ কৰিব পাৰে আজি স্বামী-স্ত্ৰীৰ মাজত আৱেগিক আৰু বিশ্বাসৰ সম্পৰ্ক গভীৰ হৈ পৰিব প্ৰেমৰ সম্পৰ্ক ৰাজহুৱা হোৱাৰ বাবে যুৱক যুৱতীসকলে পাৰিবাৰিক অসন্তুষ্টি সহ্য কৰিব লগা হ'ব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক আৰু শাৰীৰিকভাৱে বহুত বেছি বিশেষকৈ ভাগৰুৱা অনুভৱ কৰিব পাৰে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি ধ্যান আৰু আধ্যাত্মিকতাত কিছু সময় কটাওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়